জয় কৃষ্ণ বল হরি বল হরি বল আৰু এবাৰ হৰি বল হৰি বল হৰি বল। কীৰ্তনতে শংকৰ গুৰু খহাতে মাধৱ দুয়োজনা আমাৰ গুৰু পৰম বান্ধৱ। কীৰ্তনতে শংকৰ গুৰু খহাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ। জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয় এহি স্থানে নিজ গুৰু ভৈলন্ত উদয়। কীৰ্তনতে শংকৰ গুৰু খহাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ। ঢোল বান্ধি শংকৰদেৱে থাপনা পাতিলা কাশী পাতত লিখি থৈলা নামৰে মহিমা। ঢোল বান্ধি শংকৰদেৱে থাপনা পাতিলা কাশী পাতত লিখি থৈলা নামৰে মহিমা। উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ সদ্যৰাতি নমৈলন্ত শ্ৰীমন্ত শংকৰ। ঢোল বান্ধি শংকৰদেৱে থাপনা পাতিলা কাশী পাতত লিখি থৈলা নামৰে মহিমা। নামৰ ধ্বনি শুনা বৰদোৱাতে নামৰ ধ্বনি শুনা। নামৰ ধ্বনি শুনা বৰদোৱাতে নামৰ ধ্বনি শুনা। হৰি নামৰতে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী বৰদোৱাতে নামৰ ধ্বনি শুনা। নামৰ ধ্বনি
আৰম্ভণিতে এই নেগেৰা খোল তালটোৰ মানটো অকণমান লৰি গ'ল, গণ্ডগোল হৈছে আৰু পদ ঘোষাৰ অলপ তাৰতম্য ঘটিছে আপোনালোকৰ। সেইখিনি সংশোধন কৰি গাবলৈ চেষ্টা কৰিব। ধন্যবাদ থাকিল আপোনালোকলৈ। শংকৰদেৱে প্ৰচাৰিলে কলিত হৰিনাম, মাধৱদেৱে মানি ল'লে অমৃতৰ সমান। সেই অমৃতৰ নৈ আপোনালোকে বোৱাবলৈ গৈছে। ভাল লাগিছে, সুন্দৰ হৈছে আপোনালোকৰ পৰিৱেশন। সাজপাৰো ইমান সুন্দৰ, দলীয় ঐক্য খুব সুন্দৰ হৈছে। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ হৰি ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ গোবিন্দ ও নাৰায়ণ নিৰাকাৰ হৰি ৰক্ষা কৰা প্ৰভু আমাক পাৱে আছো পৰি। গোবিন্দ ও নাৰায়ণ নিৰাকাৰ হৰি ৰক্ষা কৰা প্ৰভু আমাক পাৱে আছো পৰি। হে ৰাম ৰাম কৃষ্ণ ৰূপে অদৈৱ কীত ভৈলাই অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰ তোমাৰ। গোবিন্দ ও নাৰায়ণ নিৰাকাৰ হৰি ৰক্ষা কৰা প্ৰভু আমাক পাৱে আছো পৰি। পীত বস্ত্ৰে অশুভে আতি চামকলে বৰ, অমললো চন চাৰু অৰুণাধৰ। গোবিন্দ ও নাৰায়ণ নিৰাকাৰ হৰি ৰক্ষা কৰা প্ৰভু আমাক পাৱে আছো পৰি। বান্ধৱ কৃষ্ণ এ ৰাম বসুদেৱ দৈৱকীক দেখি বিহাৰিত মন, চতুৰ্ভুজ ৰূপ ধৰি দিলা দৰিখন। অ বুলিলা অভয়াবাণী প্ৰভু নাৰায়ণ, মোকলয়া কৰা পিতা গকুলে মনয়ে ৰাম। বান্ধৱ কৃষ্ণ কিনো ভাগ্য নন্দ যশোদাৰ, পুণ্য ব্ৰহ্ম শ্ৰী কৃষ্ণ ফৈলাই অৱতাৰ। কৃষ্ণ কিনো পুণ্য ব্ৰহ্ম শ্ৰী কৃষ্ণ ফৈলাই অৱতাৰ, সুন্দৰ নাহি
ভাল হৈছে আৰু ভাল কৰিবলৈ আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা হৈছোঁ আৰু ভাল হওক আপোনালোকৰ। কৃষ্ণ কৃষ্ণ। গোপিনী নাম লোৱা ৰৈ এনেহেন হৰিনাম ক'ত পাবাগৈ। হৰিৰ নাম গুণানুকীৰ্তন চৰ্চা কৰিবলৈ আহিছে, ইমান সুন্দৰ হৈছে। কিন্তু পাছৰ সেই মাজৰ আইগৰাকী কিবা কান্দি থকা যেন এতিয়াও অনুভৱ হৈছে। আই, ভগৱানৰ নাম গুণানুকীৰ্তন কৰোঁতে অকণমান আনন্দ উল্লাস ফূৰ্তিৰে আন্তৰিকতাৰে ভক্তিৰে কৰিব লাগে দেই। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম ৰাম চৰণে কৰো প্ৰণাম কৃষ্ণ। কতেনো আছা প্ৰভু মায়া কৰি শংখ চক্ৰ গদা পদ্ম হাতে ধৰি নাম ধৰি ধৰি মাতিছোঁ তোমাক ওলাই দেখা দিয়া প্ৰভু আমাক। কতেনো আছা প্ৰভু মায়া কৰি শংখ
ধন্যবাদ ধন্যবাদ খুব সুন্দৰ হৈছে ভগৱন্তৰ গত যিটো ভক্তিভাৱ সেইটোও আহিছে বাৰু তাতে ভৱিষ্যতলৈ আৰু ভগৱন্তৰ চৰণ সেৱা কৰি তেওঁৰ গুণানুকীৰ্তন আৰু উদ্ধভাৱে আমি কৰিব পৰা ব্যৱস্থাটো হাতত ল'লে আৰু ভাল হ'ব দেই ভৱিষ্যতলৈ যাতে আমাৰ এই অসমৰ তথা ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই আনিব পৰা বিকল্প ব্যৱস্থাটো হ'ব বুলি মই ভগৱন্তৰ চৰণত আপোনালোকৰ হৈ সৰল প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আইসকল ভাল লাগিলে আখৰা আৰু অলপ কৰিব লাগিব আই আৰু অলপ কৰিব দেই ধন্যবাদ জয় কৃষ্ণ বুলি হৰি বোলা অ হৰি অ ৰাম হৰিক স্মৰণ কৰি শংকৰদেৱ ধুনীয়া পিন্ধে পাতৰ চুৰিয়া মূৰত সৰু দয়ৰ জাপি বাতৰ বাতৰুৱাই ৰৈ ৰৈ ফিৰি চাই কোন ডাঙৰীয়াৰ নাতি
কৃষ্ণ। ধন্যবাদ ধন্যবাদ থাকিল আপোনালোকলৈ। খুব ভাল হৈছে পৰিৱেশন, আৰু ভাল কৰিব হ'বৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। আইসকল, সুন্দৰ পৰিৱেশন, সুন্দৰ সাজপাৰ, তাৰ লগতে আমি সুৰ, তাল, মান, লয় সকলোখিনি নিৰীক্ষণ কৰিব লাগে সূক্ষ্মভাৱে, যিহেতু আমাক ইয়াত বহাইছে নহয় আই। শংকৰদেৱ ধুনীয়া, পিন্ধে পাতৰ চুৰিয়া, মূৰত সৰু দয়া জাপি, দয়ৰ নহয় আই দেই। কোনোবাই যদি কিতাপত লিখিছেও ভুল হৈছে, সৰু দয়ৰ নহয়, সৰু দয়া পানী দয়া, দুটাই জাপি আছে মাত্ৰ, সৰু দয়া আৰু পানী দয়া। এইটো হৈছে সৰু দয়া, নট দয়ৰ জাপি। অকণমান চৰ্চা কৰিব, আখৰা কৰিব, নিশ্চয় ভাল হ'ব। ধন্যবাদ। সুৰে বজালা বাঁহী বনমালী, কি সুৰে বজালা বাঁহী, অ' বাঁহী মাতে
ধন্যবাদ ধন্যবাদ। গুৰুজনাৰ জন্ম জেগাৰ ভকত বৈষ্ণৱ আই মাতৃসকল সংলগ্ন হৈ যি দিহানাম পৰিৱেশন কৰিছে ভাল লাগিছে আৰু ভৱিষ্যতলৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আৰু ভাল হওক। ধন্যবাদ। আই বাপসকল, হৰিৰ নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমিতৰ নদী। ইমান সুন্দৰকৈ অমিতেৰে বোৱালে। আই আপোনাক মই সেৱা ধৰিছোঁ। আপোনাৰ মাত ইমান সুললিত, ইমান সুন্দৰ তালমানত গৈছে, সেইখিনি যদি পালিসকলে অকণমান পালন কৰিলেহেঁতেন, আপোনালোকক ধৰি ৰাখোঁতা কোনো নাই। পালিসকলৰ মুখত হাঁহি নাই, আনন্দ নাই, ভগৱত প্ৰেম নাই, উল্লাস নাই। মুখ চুখ মাৰি লৈছোঁ এনেকৈ টোপাই লৈ এগৰাকী আয়ে ইমান সুন্দৰভাৱে নিছে, তাৰ লগত সংগতি ৰাখি আপোনালোকেও যদি আগবঢ়াই নিয়ে, পাছলৈ আপোনালোকক ধৰি ৰাখোঁতা কোনো নহ'ব। ইমান সুন্দৰ হ'ব। চেষ্টা কৰিব আইসকল। ভৱিষ্যতলৈ মই আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।